সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে এতিয়া দেখা গৈছে নিৰ্বাচনৰ এই প্ৰাকক্ষণত আচলতে প্ৰতিটো ৰাজনৈতিক দল সকলো দল আচলতে সাজু হৈছে ইতিমধ্যে তুংগত বুলি ক'ব লাগিব কুচকাৱাজ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে AIUDF দলৰ সাধাৰণ সম্পাদক সিদ্দিক আলী ঠাকুৰীয়া তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম দলৰ যিসমূহ প্ৰস্তুতি নিৰ্বাচনী প্ৰচাৰ বা প্ৰস্তুতি কিদৰে আৰম্ভ হৈছে বা কিদৰে আশাবাদী প্ৰতিটো আসনক লৈ বা যিসকল প্ৰাৰ্থীসকলক লৈ কিমান আশাবাদী এই সন্দৰ্ভত জানিব চেষ্টা কৰিম আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ হয় আচলতে প্ৰথমে যিহেতু এতিয়া নিৰ্বাচন সমাগত আৰু মাজত মাথো খুবেই কম সময় আছে প্ৰথমে কি ক'ব আপুনি ইতিমধ্যে মই গোটেই অসমবাসী ৰাইজক মই নিৰ্বাচনী ওলগ জনাইছোঁ দলৰ ফালৰ পৰা আমাৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি আমি প্ৰায় আজি 6 মাহ আগতেই আমি প্ৰস্তুতি কৰি আছিলোঁ আৰু আমি ভাবিছিলোঁ যে ৰমজান মাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব সেইকাৰণে আমাৰ প্ৰস্তুতি আমি আগতেই সকলোবিলাক কৰি পেলাইছোঁ ইতিমধ্যে আপুনি জানিছে যে আমি গোটেই অসমত আমাৰ 3টা লোকসভা সমষ্টিত আমি প্ৰাৰ্থী দিম এটা হ'ল ধুবুৰীত আমাৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু নগাঁৱত আমাৰ ঢিঙৰ MLA হাজী আমিনুল ইছলাম সাহেবে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আপোনাৰ কৰিমগঞ্জত ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰা হৈছে সাহাবুল ইছলাম চৌধুৰী 2-3জন প্ৰাৰ্থী আমি শক্তিশালী আৰু আমাৰ এটা বিশ্বাস যে 3টা সমষ্টিতে আমি 100% আমি জয়ী হ'ম আৰু ইতিমধ্যে আমাৰ দলৰ সকলো কাৰ্যকৰ্তা সন্মানীয় সদস্যসকল আমাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ মুৰব্বী আছে বিষয়ববীয়া আছে সবেই 3টা সমষ্টিত সমানভাৱে কাম কৰি আছে আৰু কোনো কামতে আমাৰ পিছহুকি যোৱা নাই আৰু কেন্দ্ৰীয় কাৰ্যালয়ত আমাৰ যিবিলাক প্ৰস্তুতি যেনেকুৱা ফেষ্টন বেনাৰ আপোনাৰ পোষ্টাৰ ইতিমধ্যে আমাৰ আহি পাইছে দিল্লীৰ পৰা আমি সেইবোৰ ইতিমধ্যে ডিষ্ট্ৰিবিউশ্যনত আমি লাগিছোঁৱে গতিকে আমি আশা কৰিম আমি 3টা দলত 100% আমি জয়ী হ'ম ইয়াত আমাৰ কোনো সন্দেহ নাই আৰু এইখিনিতে সুধিম আচলতে আজমল ডাঙৰীয়া বৰ্তমান আজমল ডাঙৰীয়া অসমৰ বাহিৰত আছে এই ক্ষেত্ৰত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আছে তো আপুনি কি ক'ব আচলতে বহু লোকে আচলতে আশাৰে বাট চাই আছিলে নহয় জানো নিৰ্বাচনী প্ৰচাৰ সকলো দলেই সমানে চলাই গৈছে কিন্তু এইখিনিতে যদি আজমল ডাঙৰীয়ালৈ আমি চাওঁ যদি নিৰ্বাচনী প্ৰচাৰ কিছু লেহেমীয়া গতিত গৈছিলে আপুনি ভাবিব পাৰে নেকি নাই ইতিমধ্যে আমি ক'লোৱে কেন্দ্ৰীয় কমিটিৰ বিভিন্ন বিষয়ববীয়াসকল আমাৰ সন্মানীয় বিধায়কসকল প্ৰত্যেকটো সমষ্টিত আমাৰ মিটিং কৰি আছে ইফতাৰী আমাৰ চলি আছে আপুনি জানি সুখী হ'ব যে আমাৰ সন্মানীয় সভাপতি আজি বুলি নহয় প্ৰত্যেক ৰমজানত তেওঁ 15 দিন মানে উমৰা কৰে আৰু তেওঁ সেই 15 দিন উমৰা কৰি আহি আকৌ 15 দিন তেওঁ এটেকাফত বহিছিল কিন্তু এইবাৰ সেইটো হৈ নুঠিব যিহেতু নিৰ্বাচন হৈছে গতিকে তেওঁ 2 দিনতেই লেণ্ড কৰিব অসমত আৰু তাৰপিছতেই আমাৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আমাৰ প্লেগ্ৰাউণ্ড হেলিকপ্টাৰৰ প্লেগ্ৰাউণ্ডৰ আমাৰ চবখিনি আমি পাৰ্মিশ্যন পাইছোঁ আমি ৰেডি কৰিছোঁ আমি সজাইতো এটা প্লেগ্ৰাউণ্ডৰ কাৰণে আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে তেখেতে মানে ৰমজান দিন যিহেতু মানে গাড়ীৰে বেছি যাতায়াত কৰিব নোৱাৰিব সেইকাৰণে সজাইতো আমি এটা হেলিকপ্টাৰ প্লেগ্ৰাউণ্ড আমি মানে চৰকাৰক আবেদন কৰিছোঁ ইতিমধ্যে প্ৰস্তুতি প্ৰায়খিনি শেষ হৈছে আৰু গুৱাহাটীতো এটা আছে গতিকে আমি ভবা নাই আমাৰ সন্মানীয় সভাপতি অহাৰ পাছত যিহেতু আমাৰ ছেকেণ্ড আৰু থাৰ্ড পৰ্যায়ত আমাৰ নিৰ্বাচন আছে গতিকে আমাৰ সময় হ'ব আৰু সভাপতিৰ যিটো মানে ধাৰ্মিক সেইটো কৰি অহাৰ পাছত তেখেতে নিজে প্ৰস্তুতিত নিজে নিৰ্বাচনী কামত নামি যাব আৰু এইখিনিতে যদি মই যাওঁ আচলতে আমি এতিয়া যি বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া বহুতে মাত মাতি আছে প্ৰতিবাদ কৰিছে ধৰি লওক অৰবিন্দ কেজৰিৱালৰ কথা যদি যাওঁ আমি আপৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালক এই ইলেকশ্যনৰ সময়তে গ্ৰেপ্তাৰ কৰিছে এই সন্দৰ্ভত আপুনি ক'ব নেকি যে সেয়া বিজেপি চৰকাৰৰ কিবা ষড়যন্ত্ৰ বুলি মানে মই ভাবোঁ যিটো আজি গোটেই ভাৰতবৰ্ষত বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে আৰু নিৰ্বাচন এটা ঘোষণা কৰাৰ পিছত এজন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ইডিয়ে নি গ্ৰেপ্তাৰ কৰাটো অতি দুৰ্ভাগ্যজনক ই গণতন্ত্ৰৰ এটা মানে পৰিপন্থী নহয় আমি ভাবোঁ যে বিজেপি চৰকাৰে অনুভৱ কৰা উচিত যে সদায় মানুহৰ একেদিন নাযায় মানুহ আজি আছে কালি নাই গতিকে তেওঁবিলাকে যিটো ভাবি আছে যে ভাৰতবৰ্ষত তেওঁবিলাকেই গোটেই ৰাজত্ব কৰি থাকিব এইটো সম্ভৱ নহয় আপোনালোকে চাব এইবাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে বিজেপিক উফুৰাই ইয়াত এটা গণতন্ত্ৰ চৰকাৰ কৰাৰ কাৰণে
গোটেই ভাৰতবৰ্ষৰ মানুহে ভোটদান কৰিব। আৰু এইখিনিতে শেষৰটো প্ৰশ্ন, আচলতে এইবাৰ ধুবুৰীৰ পৰা এখন খুবেই শক্তিশালী যুদ্ধ বুলি ক'ব লাগিব, হ'বলৈ গৈ আছে, যিহেতু বহু লোকেই কৈ আছে যে তাৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়ায়ো আগবঢ়াইছে প্ৰতিনিধিৰ লগতে জাবেদ ইছলাম আছে। তো এই ক্ষেত্ৰত আপুনি কিমান আশাবাদী? ইতিমধ্যে কৈছেই, তথাপিও দুজন নেতা আছে, ৰকিবুল হুছেইন আৰু জাবেদ ইছলাম, এই ক্ষেত্ৰত আপুনি কি ক'ব? ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ সন্মানীয় সভাপতিৰ ক্ষেত্ৰত আমি একো এজন কেণ্ডিডেট বুলি অনুভৱ নকৰোঁ। যিজন মানুহে বিগত দিনত আমি জানাৰ পৰা তেখেতে অসম মন্ত্ৰীসভাত কেইবাবাৰো মন্ত্ৰিত্ব থকাৰ পিছতো অসমৰ মাইনৰিটিৰ কাৰণে একোৱেই নকৰিলে। অসমৰ পিছপৰা জনগোষ্ঠী বিশেষকৈ চৰ চাপৰি মানুহৰ কাৰণে তেওঁ এদিন বিধানসভাত মাত নামাতিলে। মই ব্যক্তিগতভাৱে জানো যে হিতেশ্বৰ শইকীয়াৰ দিনতো তেখেতে কংগ্ৰেছৰ এজন শক্তিশালী নেতা আছিল, কিন্তু তেতিয়া যেতিয়া আপোনাৰ বড়োলেণ্ডৰ পৰা তেতিয়া অসম আন্দোলনৰ সময়ত বিভিন্ন সময়ত এইবিলাক মানুহে এই মানুহবিলাকৰ কাৰণে মাত মতা নাছিল। কোকৰাঝাৰ ওদালগুৰিৰ ঘটনাত গণহত্যাত সেই সময়ত ৰকিবুল হুছেইনে আপোনাৰ আছিলে তৰুণ গগৈ চৰকাৰৰ দিনত আপুনি জানে কোকৰাঝাৰৰ যিটো ঘটনা হৈছিল, সেই ঘটনাত তেওঁবিলাকে এবাৰো বিধানসভাত প্ৰতিবাদ কৰাটো দূৰৰ কথা, তৰুণ গগৈক এবাৰো বাধ্য কৰাব নোৱাৰিলে যে সেই মানুহবিলাকক যি হত্যা কৰা হৈছে সেই হত্যাকাৰীসকলক নিৰাপত্তা দিব লাগে, আৰু যিসকল মানুহ মৰিছে সেইসকলক ক্ষতিপূৰণ দিব লাগে, যিসকল মানুহক খেতি পঠাইছে তেওঁবিলাকক জমিন দিব লাগে, মাটি দিব লাগে, মাটিৰ পাট্টা দিব লাগে। গৰাখহনীয়া মানুহৰ কাৰণে তেওঁবিলাকে কি কৰিছে? গতিকে অসমৰ বিশেষকৈ সংখ্যালঘু মানুহ চৰ চাপৰিৰ মানুহে ৰকিবুল হুছেইনক আজিৰ পৰা 20 বছৰ আগতে চিনি পাইছে। গতিকে এজন মস্ত এজন ধোকাবাজি মানুহ, যিজন মানুহে আপুনি আচৰিত হ'ব যে হয়তো ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম ভোট পোৱা মানুহজনেই হ'ব ৰকিবুল হুছেইন। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।